মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17 ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি.কে. শৰ্মা আয়োগৰ প্ৰতিবেদনখনি সদনত দাখিল কৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত কোৱা আলোচনাৰ উত্তৰত এই প্ৰতিবেদনৰ তথ্যসমূহৰ বিষয়ে উল্লেখ কৰে। কালি সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছিল। ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলোঁ, কাৰণ মোক দিছিলে, গতিকে মই পঢ়িবই লাগিব। আৰু সেইকাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলোঁ। আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলোঁ যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক। 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল। কাৰণ জীৱনত আকৌ কৈছো, সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই নো হাউ টু ৰেছপেক্ট দ্য ৰিলেশ্যনছ। মই চেষ্টাও কৰা নাছিলোঁ। কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলোঁ যে এই দাবীটো কৰি থাকিব নালাগে। কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে। ইয়াততো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেণ্ট থাকিবই। এটা বিপ্লৱ শৰ্মাক কালি ভূপেন বৰা ডাঙৰীয়াই গালিগালাজ কৰিছে। আৰে ডোন্ট শ্বুট দ্য মেছেঞ্জাৰ। ফাইলত তৰুণ গগৈ জল পটকৈ চহী আছে। এডিশ্যনেল চিফ ছেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া। তেওঁ নটাৰী আছিল, এডভোকেটো নাছিলে ক'ব গ'লে। তেনেকুৱা এজন মানুহক চেয়াৰমেন কৰা কাৰ চৰকাৰ দিনত হৈছে, এই গোটেইখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিলে? কংগ্ৰেছে দাবী কৰি আছিল। কংগ্ৰেছে নিজেই জানিব লাগিছিল যে এই গোটেই ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে, গতিকে বোকাটো আমাৰ গাতে আহিব। এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় এইখন ভুল। আজি কেনেকে ভুল হ'ব পাৰে? তৰুণ গগৈ চহীটোতো ভুল হ'ব নোৱাৰে। ৰাকেশ পালক নিযুক্তি দিয়া সেইটো কেনেকে ভুল হ'ব পাৰে? আজি আপোনালোকে চাওক, সেইবাবে মই ৰিলেশ্যন আৰু সম্পৰ্কক মই সন্মান কৰোঁ কাৰণে মই খুব ৰিলাক্টেণ্ট আছিলোঁ যে অন্ততঃ মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে। কোনে মোক পুছ কৰিলে? ইট ইজ দ্য কংগ্ৰেছ পাৰ্টি। বিপ্লৱ শৰ্মাখন আনক। কোনোবাই হয়তো কৈ দিছিল কৰবাত আমিয়ে কৰবাত আছো নেকি। যোনে অখিল গগৈ ডাঙৰীয়াৰ মনত আমাৰ প্ৰতি এটা ধাৰণা আছে, মইতো আহ্বান জনাইছো যে 3 দিনমান মোৰ ঘৰত থাকক, তেতিয়া বুজি পাব যে আমি কোন শ্ৰেণীৰ মানুহ হয়। সেই শ্ৰেণীৰ মানুহ নহয়। কোনোবাই ধাৰণা এটা হৈছে, অপজিট কেম্পত থাকিলে মানুহৰ ওপৰত মানুহৰ এটা ধাৰণাৰ সৃষ্টি হয়। যদি মই সেইটো কামে কৰিলোহেঁতেন, টেটত পুলিচত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া এটা মই আৰম্ভই নকৰিলোহেঁতেন, সকলোৰ পৰা 3 লাখ টকা ললোহেঁতেন। আজি অসমৰ স্বচ্ছ নিযুক্তিৰ ইতিহাসৰ লগত অখিল গগৈ ভাল পাক বেয়া পাক, হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে যুগমীয়া হৈ থাকি গ'ল। ইউ কেনট ইৰেজ দেট। দিছ ইজ এ পাৰ্মানেণ্ট ষ্টাম্প যে অসমত যদি চাকৰি কলা বজাৰ শেষ কৰা যদি এজনে মুখ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা, এইটো কোনেও মুচিব নোৱাৰে। বিকজ দিছ ইজ বেকড বাই ফেক্টছ। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু সিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,20,000 ল'ৰা ছোৱালীৰ নাম এড্ৰেছৰ কিতাপখনো আপোনালোকৰ আগত মই দি দিম।
কোনো সমস্যা নাই আৰু ৰেকৰ্ডছ আৰু আমি কালেক্ট কৰি আছো আৰু বাঢ়িব নম্বৰটো কিন্তু মই যেহেতু অখিল গগৈ মনত ধাৰণা সেইকাৰণে আমি সিদিনাখন লগে লগে দি দিম যাতে আমি পঢ়িব পাৰো এফালে ডাৰ্ক হিষ্ট্ৰী এফালে শাইনিং হিষ্ট্ৰী দুইটা যাতে একেলগে যাতে যিদিনাখন আমি বিপ্লৱ শৰ্মা কমিটি আলোচনা কৰিম এফালে 1,20,15,000 ল'ৰাৰ নাম থাকিব এফালে কংগ্ৰেছৰ কীৰ্তি ইতিহাস তাতে লিখা হৈ থাকিব এতিয়া অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স আছে না মই নাজানো তেওঁ কি ক'লে যে বিয়াতটো বস্তু ল'বই পাৰি দিয়াজনৰ কি আপত্তি আছে হয় কোনো আপত্তি নাই 3 লাখ টকাৰ গহনা দিলে নামটো ক'ব খোজা নাই অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ল'লে এটা কংগ্ৰেছ দলে তেওঁ ভাল পায় নে বেয়া পায় মই নাজানো কংগ্ৰেছে কৈ আছে বিয়াতটো ল'বই পাৰে আৰে বিয়াত সবেই ল'ব পাৰি খালি লোৱাৰ পিছত ইনকাম টেক্সত জনাব লাগিব আমি লৈছো এটা হয় তেওঁ নাই লোৱা বুলি ক'ব লাগিব নহলে ল'লে ইনকাম টেক্সত দেখুৱাব লাগিব 2014 চনৰ মই ৰিটাৰ্ণখন দেখা পাইছো ইলেকশ্যন এফিডেভিট দিব লাগে 2014 চনৰ ইলেকশ্যন এফিডেভিটত এই সোণৰ অলংকাৰখিনি দেখুৱা নাই এটা অখিল গগৈ ডাঙৰীয়াই তেওঁ ভাল পাই কথাখিনি লৈ আহিলে নে বেয়া পাই লৈ আহিলে মই নাজানো কাৰণ মই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অহাৰ পিছত গৌৰৱ গগৈৰ নামে মই সবকে হাক দি দিছিলো যে এইবোৰ নকবি কোনে লৈ আহিলে অখিল গগৈ ডাঙৰীয়াই বাহিৰত ইম্প্ৰেছনটো এনেকুৱা যে মই খুব তেওঁৰ শুভকাংক্ষী কিন্তু মাৰটো এনেকে মাৰে যাতে উঠি যাব নোৱাৰে এতিয়া এইটো ইনকুৱাৰী লগত আহি গ'ল এতিয়া লগত এতিয়া এইটো আহি গ'ল যে বিয়াত আৰু কি উপহাৰ পাইছিলে সিদ্ধাৰ্থ ভট্টই কৈছে যে হীৰাই পাইছিলে নে কি পাইছিলে এইটো কথা জানিব লাগিব আৰু এতিয়া ঘটনাটো হ'ল যে এইখিনি যদি দেখুৱা নাই বাকিখিনিও দেখুৱা নাই এণ্ড গিফ্ট টেক্স ইজ 30% 3 লাখ টকাৰ যদি আপুনি সম্পত্তি লয় 90% দিব লাগিব 90,000 গিফ্ট টেক্স ইনকাম টেক্স নহয় দিস ইজ কল্ড গিফ্ট টেক্স আপুনিও জানি ল'ব কাৰোবাৰ যদি কেতিয়াবা গিফ্ট লয় ঘড়ী মটৰ পুকি লয় 30% ইনকাম টেক্সত জমা দিব লাগিব সো নাম্বাৰ 1 আজি মই আপোনালোকৰ অন্তৰত মই প্ৰশ্ন কৰিম নাম্বাৰ 1 3 দিন হৈ গ'ল গৌৰৱ গগৈ হেজ নট ডিনাইড অন ৰেকৰ্ড যে মই লোৱা নাই তেওঁ ভাবিছে যে অখিল গগৈৰ ডিফেন্সটোৱে মোৰ কাম হৈ গ'ল he may have thank you also WhatsApp কৰিব দাদা বৰ ভাল পালো আপুনি মোৰ কিন্তু ফসাই দি থৈ গ'ল তেতিয়া গিফট টেক্স দিলে নে নাই আৰু টকা লোৱাটো ইম্পৰ্টেন্ট নহয় গিফট লোৱাটো ইম্পৰ্টেন্ট নহয় তাত এইটো কথা লিখা আছে যে এই গিফটটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয় যে যি আগলৈকে মোক পাৰ্মানেন্ট কৰিব বিচৰা নাছিল বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে চেয়াৰম্যান বনাইলে that turn of event has taken place যদি ৰিপৰ্টটো চাই মুকুল শইকীয়াৰ ষ্টেটমেন্টটো চাই turn of event started from that marriage এটা এইবিলাক মই আনা নাই পাব্লিক ডমেইনত অখিল গগৈ ডাঙৰীয়া আনিছে মইতো আজি প্ৰথম আনিছো আপুনি এলায়েন্সত আছে নাই কি কৰিব খুজিছে মই নাজানো বাট লেট মি বি অন ৰেকৰ্ড মই কলো নহয় না আমি আমাৰ কোনো এজন সদস্য গৌৰৱ গগৈৰ নামে উল্লেখ কৰা ইট ওয়াজ স্টাৰ্টেড বাই অখিল গগৈ ডাঙৰীয়া বোলে দুটা সিট কংগ্ৰেছে মোক বেছিকৈ দিব নেকি বুলি আৰম্ভ কৰি দিলে কংগ্ৰেছৰ লগত এলায়েন্স কৰি কোনো লাভ নাই এপ্ৰিললৈকে যিটো পৰিবেশ হ'ব কোনো কামেই নোহোৱা হ'ব মই ইমানে কৈ থৈ দিছো নেক্সট যিটো মই কম তাৰ পৰা আপুনি আৰু গম পাব যে কোনো লাভে নাই এইটো বস্তু গ'ল আৰু এটো নচলা টকা হৈ যাব মই নেক্সট যেটো লাইন কম ইয়াৰ ঘটনাটো হল যে মই বিচাৰো গৌৰৱ গগৈ বিং দা son of Chief Minister Torun Gogoi he must defend his father now পিতৃ হিন্দুত লিখা থাকে যে পুত্ৰক জন্মই দিয়া হয় যাতে পিতাৰ
লিগেচিটো আগুৱাব পাৰে আমাৰ শ্ৰাদ্ধৰ পৰা গোটেইখিনি কৰা যায় যে সেইকাৰণে কয় পুত্ৰং দেহি আমাৰ হিন্দুত সদায় আমি পূজা কৰোঁ যে কন্যাং দেহি বুলি নকওঁ পুত্ৰং দেহি 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে নো ষ্টেটমেণ্ট নিজে বিয়াত টকা লোৱা কথা আহিছে ইনকাম টেক্সত দেখুৱাইছো বুলিও কোৱা নাই দেখুৱা বুলিও কোৱা নাই আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰ জাগ্ৰত প্ৰহৰী মানে মানুহ কেনেকে কেমোফ্লেজ কৰিব পাৰে তাত ৰাকেশ পালে ইমানলৈকে নাই ৰাকেশ পালৰ তাতে লিখা আছে যে চাকৰিয়াল ছোৱালী প্ৰাৰ্থীৰ সতীত্ব হৰণৰ কামতো তেওঁ লিপ্ত হৈছে বিধানসভাৰ এই অধিৱেশনত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি.কে. শৰ্মা আয়োগৰ প্ৰতিবেদনৰ বিষয়ে আলোচনা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে